বিহপুরিয়াত জয়ী হলে ভূপেন বৰা মন্ত্ৰী হ'ব। বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞা জয়ী হলে দৰমহাৰ সমুদায় ধন বিলাই দিব। জয়ী হোৱাৰ 3 দিনৰ ভিতৰতে গঠন কৰিব দৰমহা বিতৰণ কমিটি। মোৰ নিজৰ মানুহ মই সেৱা কৰিব লাগিব। ভূপেন বৰাই কৈছে যে মোক এমএলএ বনাই দিয়া, মই মন্ত্ৰী হৈ যাম। পাৱাৰ লাগে, মোক পাৱাৰ নালাগে, মোক লাগে সেৱা কৰাৰ সুযোগ। আৰু মই আৰু এটা কথা কৈ লৈ যাওঁ, মই আপোনালোকক একো ইয়াত আনিবলৈ অহা নাই। ইমানেই নিনো, পইচাটো নিনোৱেই। মই আপোনালোকৰ বিহপুৰিয়াত যদি ভগৱন্তই যদি কিবা কৰে, আপোনালোকে যদি মোক সহায় কৰে, 3 দিনৰ ভিতৰত এখন কমিটি বনাম। 3 দিন। কমিটিখনৰ নাম এমএলএ চেলাৰী ডিষ্ট্ৰিবিউচন কমিটি। এই মাহটোৰ মূৰত যে এমএলএৰ দৰমহা এটা পায় 1,20,000, সেইটো ভাগ বিতৰা কৰাৰ কাৰণে কমিটি লাগিব। সেই তেনেকুৱা নামঘৰ 12টা মাতি আনিম, 10,000কে 12টা প্ৰথম মাহৰ দৰমহা বিলাই দিম। স্বামী যেতিয়া দানবীৰ কৰ্ণ, তেনেহলে কিদৰে ৰৈ থাকে পত্নী? স্বামীৰ হৈ প্ৰচাৰত নামি কঁকাল ঘূৰাই এপাক বিহু নাছিলে ৰাম ভূঞাৰ পত্নী বিস্মিতা ভূঞাই। তাৰ পাছত স্বামীৰ ঘোষণাত সন্মোহিত ৰাম ভূঞাৰ পত্নীয়ে নিজকে অভিহিত কৰিলে কলিযুগৰ সীতা বুলি। হয়, ৰাইজে ৰামৰ পত্নী যিহেতু সীতা আছিল, গতিকে এতিয়া ৰাম ভূঞাৰ পত্নী, গতিকে মোৰ নাম সীতা দিছে ৰাইজে। ময়ো কৈছোঁ তেওঁ কলিযুগৰ ৰাম যেতিয়া, ময়ো কলিযুগৰ সীতা। ডাইলগ কম নহয় মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ তুলনাত হেনো মৰিয়নিৰ সকলো লোককে চিনি পায় ৰূপজ্যোতি কুৰ্মীয়ে। হাতত থকা ৰাখিয়ে বুজাই কিমান আছে বিধায়কজনৰ ভগ্নী। নিৰ্বাচন বুলি কিয় টেনচন নাই, শুনক কুৰ্মীৰ মুখেৰে। বেলেগ চিন্তা নাই আৰু কোন ৰাজনীতি দলে কোন আহিছে, কাক আনিছে, কোনে ইয়াত প্ৰচাৰ কৰিছে। মোৰ লক্ষ্য এটাই, 2026ত জিকিব লাগে। আৰু জিকাটোতো জিকিম, কিন্তু বেছি ভোটত জিকি আৰু বেছি কিবা এটা প্ৰমোশ্যন আনিব হয় নেকি, সেইটোৱে। টেনশ্যন বুলিবলৈ কোনো কথাই নাই, কাৰণ মই আজি বোলে নতুন, মোৰ বোলে জেগা চিনি পাবলৈ বাকী আছে, মানুহ চিনি পাবলৈ বাকী আছে, সেইবোৰতো নাই। কাৰণ মই মানুহৰ নাম, প্ৰত্যেকৰ নাম সতি জানো, কিমান মানুহ কিমান ৰেচন কাৰ্ড আছে, এইবোৰ আঙুলি মূৰত গোটেই হিচাপ আছে। সেইকাৰণে মোৰ আৰু কোনোবাই নতুনকৈ আহিছে, পেছত লেনদেন কৰিছে, মইনী মচি চিনিয়ে নাপায়, মইনীৰ নাম মৃত্যু কুটুম আছে। মোৰতো মইনী গোটেই পৰিয়াল, মাহীদেউ, খুৰীদেউ, মামীদেউ, পেহীদেউ, নিচাদেউ, আপাদেউ, গোটেই ভৰ্তি। নানী, আজা, আজি, নানা, নানী, মোৰ ভাই, মোক ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে, কিমান পুৰোহিতে মোক এয়া ৰচি বান্ধিছে। ইফালে UPPLে জনসাধাৰণক পিন্ধোৱা গামোচাক লৈ বিতৰ্কিত মন্তব্য কৰিলে গোৰেশ্বৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে। গামোচাক ৰিজালে শিৱজৰীৰ সৈতে। গামোচা নহয়, আচলতে সেয়া শিৱজৰীহে। যেনেকে 5 বছৰে আমাক ৰাজনৈতিকভাৱে হত্যা কৰিছিল, আহি থকা আৰু 5 বছৰে আমাক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলি আছে। এই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো, শিৱজৰী এডাল ওলমাই দিছে। এই উপশক্তিৰ পৰাই যদি পৰিত্ৰাণ পাব লাগে, তেতিয়াহ'লে শক্তিশালী ইণ্ডিয়াৰ লগত থাকিব। তাকে দেখি বিৰোধীৰ ক্ষোভ। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক অপমান কৰা ভিক্টৰ দাসে অসমীয়াক ভোট খোজাৰ অধিকাৰ নাই। অসমীয়াৰ স্বাভিমানত তেওঁ আঘাত কৰিছে, গতিকে তেওঁ অসমীয়া ৰাইজৰ বা অন্যান্য জনগোষ্ঠীৰ ৰাইজৰ, বড়ো ৰাইজৰ হওক, মুছলমান ৰাইজৰ হওক, তেওঁ ভোট খোজাৰ কোনো নৈতিক অধিকাৰ তেওঁৰ নাই। আৰু যদি শিৱজুৰি হয়, তেতিয়াহ'লে এই অসমীয়াৰ স্বাভিমান গামোচাখন তেওঁ কিয় লৈ আছে? তেওঁ ল'বই নালাগিছিলে, তেওঁ আন এখন ল'ব নালাগিছিলে। যে অসমীয়াৰ এখন স্বাভিমান গামোচাক যদি তেওঁ শিৱজুৰি হিচাপে দিছে, আমাৰ UPPL দলৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ দিছোঁ। ইফালে বিজেপিৰ পদ্মলোচন দাসৰ বিৰুদ্ধে বিশ্বনাথ সমষ্টিৰ ৰণত অৱতীৰ্ণ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা সম্প্ৰতি শাৰীৰিকভাৱে অসুস্থ। কিন্তু নৰিয়া দেহাৰে সোমবাৰে অঞ্চলটোৰ 27টাকৈ নামঘৰত ৰাইজৰ আশীষ ল'লে প্ৰাৰ্থীজনে। বহুতেই আকৌ ইয়াক নামঘৰ ৰাজনীতি আখ্যা দিছে। মুখ্যমন্ত্ৰীয়ে বিৰোধীয়ে ন্যূনতম আসন পাব বুলি কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিছে জাকিৰ হুছেইন সিকদাৰে। পাকা বেতবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ দাবী, বিৰোধী ঐক্যয়ে 80ৰো অধিক আসন পাব। মুখ্যমন্ত্ৰীৰ নামৰ আগত প্ৰাক্তন উপমা লাগিব।
চৰকাৰ কংগ্ৰেছ দলৰ নেতৃত্বত হ'ব। কংগ্ৰেছ দলৰ নেতৃত্বত যে মিত্ৰতা হৈছে বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিৰ্বাচনৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। আমি 80+ আসনলৈ চৰকাৰ গঠন কৰাৰ কাৰণে বৰ্তমান যিটো পৰিৱেশ আৰু নিৰ্বাচনৰ দিন যিমানেই চুমু চাপি আহিব আসনৰ সংখ্যা বৃদ্ধি হ'ব। তাকে দেখি ৰঙিয়াৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ কটাক্ষ, বৰ্তমান 5Gৰ দিন, বিৰোধীৰ 3Gৰে কাম নহ'ব। মই ক'লো না আজিকালি 5Gৰ ওপৰত গ'ল, ক'ত 3G আছে? 3G মানে নেটৱৰ্কে নাই, ঘূৰি থাকে মানে ক'ত ঘূৰে? মানকাছাৰতে ঘূৰি থাকে, মানকাছাৰ পিনে অলপ থাকে না। ইফালে 18টাকৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ জয় ভাৰত পাৰ্টিক বিজেপিৰ এজেণ্ট আখ্যা JMMৰ ৰাজ্যসভাৰ সাংসদ প্ৰদীপ বালমুচুৰ। और ये इसलिए ये जो उम्मीदवार दे रहा है ये पूरी तरह से हम ये कहें कि जो हम लोग का वोट है, ठीक है, उसको बिखराने का काम कर रहा है और कोई इसका मकसद नहीं है। इस तरह से मैं पीछे दरवाजे से बीजेपी को मदद कर रहा है। তাৰ মাজতে টিকট নাপাই মনৰ দুখতে বিজেপিত যোগদান কৰা গোলকগঞ্জৰ প্ৰাক্তন কংগ্ৰেছী নেতা তপন কুমাৰ ৰায়ে উদঙাই দিছে টিকট পাবলৈ কংগ্ৰেছক লগা বিশেষ 3টা অৰ্হতা। চাৰ্টিফিকেট থাকিব লাগিব, প্ৰাৰ্থীজন গুণ্ডা হ'ব লাগিব, জেল খাটি কেইবাবাৰো মানে কেছত মানে অভিযুক্ত থাকিব লাগিব, তাৰপিছত মাটি বেদখলকাৰী হ'ব লাগিব, মানে যিকোনো এটা গুণ থাকিলে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পৰা যায়। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।